আমি আজি পুতলি বাইদেউৰ ঘৰত আহি উপস্থিত হৈছোহি আৰু পুতলি বাইদেউৰ ঘৰত চুৰীয়া চৌকা নামৰ যিটো ইলেক্ট্ৰিকৰ প্ৰয়োজন হয়, গতিকে বেটেৰী চাৰ্জ কৰি কিনে যিটো খৰি চৌকা ওলাইছিল সেই চৌকাটো তেওঁলোকৰ ঘৰত আনিছে ইতিমধ্যে। আৰু আমি সেই চৌকাটোকে লৈ আমাৰ হৰিহৰ আস্থান আৰু দশ সৰ্বজনীয় মন্দিৰ আৰু লগতে হাতীপৰা মন্দিৰ, আমি তিনিটা মন্দিৰে মিলি পেলাই 1000 পিচ চৌকা আমি মানে আনিছোঁ। আৰু 1000 পিচ চৌকা মানে ৰাইজৰ মাজত আমি যিভাৱে আমি দিম বুলি ভাবিছোঁ সেইভাৱে মানে কি হৈছে এনেকুৱা ধৰণৰ। এতিয়া চৌকাটো তেওঁলোকে 3200 টকা দি কেছ টকা দি কিনি আনিছে মাৰ্কেটৰ পৰা, কিন্তু আমাক 3200 টকা দি দিব নালাগে। আমি মানে এনেকুৱা ধৰণে ভাবিছোঁ যে খেলখন আমি খেল হিচাপেতো সকলোৱে পাওঁ, গতিকে 1000 মানুহে সকলোৱে পাব আৰু প্ৰত্যেক সপ্তাহত 100 দিলে যদি আপোনাৰ প্ৰথম সপ্তাহো যদি ওলাই গ'ল নামটো, তেতিয়াহ'লে প্ৰথম সপ্তাহে আপুনি চৌকাটো 100 টকাতে পালে। গতিকে নেপালেও 28 সপ্তাহৰ কাৰণে আপুনি খেলিব লাগিব। 28 সপ্তাহ আপুনি প্ৰিমিয়ামটো দি থাকিব আৰু 28 সপ্তাহ দিয়াৰ শেষত আপুনি একো নেপালেও চৌকাটো পাব। যদি কপাল ভাল আপোনাৰ বাইকো পাব পাৰে, অন্যান্য অনেকখিনি গিফ্ট আছে, গিফ্টখিনি আপোনালোকে দেখিবলৈ পাব। আৰু আশা কৰোঁ চৌকাটোৰ হৈ যিখিনি বেনিফিট আছে, 1 নম্বৰ কথা খোৱাব নালাগে, 2 নম্বৰ কথা হৈছে ধোঁৱা নহয় ঘৰখনত, আৰু 3 নম্বৰ কথা হৈছে টাইমটো ইমান ৱেষ্ট নহয়, খুব ধুনীয়াকৈ আপুনি কাম কৰি পেলাই টাইম পাছ কৰিব, মানে কাম কৰি আপুনি শেষ কৰিব পাৰে। গতিকে আমি আজি পুতলি বাইদেউৰ ঘৰত আহিছোঁ, গতিকে পুতলি বাইদেৱে আপোনালোকৰ আগত জ্বলাই মেলি দেখাব। পুতলি বাইদেউক দেখাই দিয়ক অলপ। ইয়াৰ মানে কি হয়, গোটেই ভল্টেজটো বঢ়াব পাৰে, কমাব পাৰে, জুই তাপটো নিয়ন্ত্ৰণ কৰিব পাৰে। জুই তাপটো এনেকুৱা ধৰণৰ আছে য'ত নেকি বোলে নহয় মই অলপ বেছিকৈ সোনকালে হ'ব বিচাৰিছে বা আমাৰ তাওটো বেছি লাগে, তেতিয়া কম বেছি পৰিমাণ কৰিব পাৰে। গতিকে এইখিনিৰ কাৰণে আৰু ভল্টেজটো ইমান নালাগে, যেনেকৈ মোবাইল চাৰ্জ কৰে তেনেকৈ ইয়াত চাৰ্জাৰ পিং আছে, তেনেকৈ লগত চাৰ্জাৰ আহিছে। গতিকে তেনেকৈ চাৰ্জ কৰি পেলাই মানে গোটেই কামখিনি কৰিব পাৰে। এদিন চাৰ্জ কৰিলে মানে মিনিমাম 7 দিনৰ কাৰণে নালাগে বুলি আমি গম পাইছোঁ। গতিকে এদিনতে যদি চাৰ্জ কৰিলে 7 দিনৰ কাৰণে নালাগে। তো গেছটো আমাৰ এতিয়া এটা গেছৰ চিলিণ্ডাৰ দাম হৈছে 1200 টকা। আমি যদি এনেই ল'বলৈ যাওঁ আৰু যদি আমি কাৰ্ডত ল'বলৈ যাওঁ 945 টকা নে কিমানটা টকা দি আমি গেছ ক্ৰয় কৰিবলগীয়া হয়। গতিকে সেই গেছৰ যিটো মূল্য, ৰান্ধনীগৰাকীয়ে যদি ঘৰত এই বস্তুটো যদি খুব ইউজ কৰে, তেতিয়াহ'লে মিনিমাম ঘৰখনৰ বিষয়ে যদি চিন্তা কৰে, তেতিয়াহ'লে 500 টকা তেওঁ মানে নিজৰ একাউণ্টত ডিপজিট হিচাপে ৰাখিব পাৰিব। আৰু গতিকে মাহেকত যদি 500 টকাকৈ ৰাখিব পাৰে, বছৰেকত 6000 টকা হ'ল। গতিকে মিনিমাম 6000 টকা বছৰেকত আৰ্ণ কৰি যেতিয়া গৃহখনত দিব পাৰিব। আৰু জ্বলাবলৈ ইমানেই ধুনীয়া য'ত নেকি একো টেনশ্যন নাই। আপুনি দেখিছে ইয়াত এখন কাগজ জ্বলোৱা হৈছে, লগতে আৰু 2-3ডালমান সৰু সৰু বাঁহৰ খৰি দি দিয়া হৈছে। আৰু ইমান কম খৰচত ইমান কম খৰিত মানে কাম কৰিব পাৰে, আপুনি ভাবিব নোৱাৰে। আমি সেয়াকে লৈ আমাক কোনো 3200 টকাৰ কথা আহি পোৱা নাই। গতিকে আপোনালোকৰ স্বইচ্ছাই কোনোবাই যদি ইচ্ছা কৰে বোলে নহয় 2800 টকা মই আজিয়ে দিছোঁ, তো চৌকাটো আমাৰ পৰা আজিয়ে লৈ যাব পাৰে, তাত আমাৰ কোনো কথা নাই। আৰু যদি ভৱিষ্যতত তেওঁ যদি কপাল ভাল থাকে, লটাৰীত যদি কিবা প্ৰাইজ বা তেনেকুৱা ধৰণৰ যদি কিবা বয় বস্তু যদি উঠি যায়, তেতিয়া তেওঁ সেই বস্তুখিনি বস্তু পোৱাৰ দিনাখনি তেওঁ যিটো বাদ যদি পইচা থাকিব সেইটো তেওঁ ৰিটাৰ্ণ পাই যাব। গতিকে আশা কৰোঁ, গতিকে পুতলি বাইদেউৰ ঘৰত আমি চৌকাটো জ্বলাই পিনে আপোনালোকক দেখাবৰ কাৰণে আনিছোঁ। গতিকে চাওকচোন কেনেকুৱা লাগে বাৰু এবাৰ। সকলোকে আশা কৰিছোঁ যাতে আপোনালোকে সহায় কৰক। আপোনালোকৰ এই কৰ্মৰ যিখিনি পইচা, আমি চৌকাৰ বিকাশ যিখিনি বেনিফিটৰ বা যিখিনি আমাৰ লাভ থাকিব, গোটেই লাভখিনি আমি মন্দিৰ কৰ্মতহে খৰচ কৰা হ'ব। এই পইচাখিনি আমি সম্পূৰ্ণৰূপে মন্দিৰ কৰ্মত খৰচ কৰা হ'ব। গতিকে ইয়াৰ তাপটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, ইয়াত ভল্টেজ আপ ডাউন কৰিবৰ কাৰণে ফেনখন স্পীড কম কৰি দিব পৰা এটা ছিষ্টেম আছে, য'ত নেকি আপুনি কৰিব পাৰে আৰু সকলোখিনি আগবঢ়াব পাৰে। আপুনি এতিয়া বাইদেউ 2 নম্বৰ দি থৈছে নহয়নে? 2 নম্বৰ দি থৈছে, গতিকে ইয়াক 3 নম্বৰো দিব পাৰে যদি বেছিকৈ দৰকাৰ হয়। মই আপোনালোকক দেখাইছোঁ যাতে স্পীড লেভেলটো কিমান আছে। আপোনালোকে এবাৰ চাওক, ইমানেই স্পীড লেভেলটো আছে য'ত নেকি আপুনি ভাবিব নাই। একদম কম খৰি, মানে আপুনি খৰিৰ কাৰণে কোনো টেনশ্যনে ল'ব নালাগে, একদম কম খৰি। গতিকে স্পীডটো কম বেছি আপুনি যেনেকৈ কৰে তেনেকৈ কৰিব পাৰিব, একো টেনশ্যন ল'বৰ কাৰণে। আপুনি এতিয়া চাওক, আমি বেছি কৰি দিছোঁ, এয়া বেছিকৈ জ্বলিছে। গতিকে আমি আৰু অকণ বেছি কৰি দিছোঁ, আৰু অকণ বেছিকৈ জ্বলিছে। গতিকে ইয়াক বেছি কম আপুনি নিজৰ ইচ্ছাই কৰিব পাৰিব, কোনো কথা নাই। ইয়াত খৰি একদম মিনিমাম খৰি, মানে কোনো খৰি এমুঠা লাগিব বুলি কোনো কথা নাই। মানে যিখন 1 চাইকেল খৰিয়ে আপুনি এসপ্তাহ চলাব পাৰিব, তাৰমানে তেনেকুৱা ধৰণৰ ছিষ্টেম আছে। আপুনি 1 চাইকেল খৰি আনিলে 2 দিন বা 3 দিনত জ্বলাই শেষ কৰিব, কিন্তু এতিয়া নহয়, এতিয়া এসপ্তাহ জ্বল লাগিব। গতিকে একদম এয়া চাওক একেবাৰে কম। গতিকে একেবাৰে কমত আমি দেখাইছোঁ বুলি এয়া অকণমান বেছিকৈ দিছোঁ। আৰু ইয়াতকৈ বোলে বেছিকৈ দৰকাৰ হৈছে, আৰু অকণ বেছিকৈ দিছোঁ। ধৰি ল'লোঁ আৰু অকণ একদম বোলে পূৰা বেছি, তেতিয়া এইটো টাৱাৰ বহুত টাৱাৰ আছে। গতিকে আশা কৰোঁ সকলোৱে নিশ্চয় আমাৰ লগত কষ্ট হয়। গতিকে সেইটো এটা সুবিধা আছে, আৰু ইমানেই ধুনীয়া সুবিধা আমি ক'বলৈ কোনো ৰাস্তাই নাই। মানে আমি ভাবিবই নোৱাৰিছিলোঁ যে এটা সাধাৰণ যে খৰিৰ লগতো এনেকুৱা এটা চৌকা যে ওলাইছে মাৰ্কেটত। গতিকে মাৰ্কেটত ওলাইছে, সকলোৱে দেখিছে, কিনি মেলি আনিছে। গতিকে সকলোৱে ইউজ কৰিছে। আশা কৰোঁ আপোনালোকে আমাৰ লগত জড়িত হৈ চৌকাটো ল'ব
আজি আপোনালোকক এইটো কাৰণে দেখাইছোঁ, কাৰণ আমি যিটো বস্তু দিবলৈ গৈ আছোঁ মাৰ্কেটত, সেই বস্তুটো মানে প্ৰকৃততে দামটো যিটো ৰিয়েল দাম আছে, সেই দামতকৈ আমাৰ পৰা অলপ কিছু কমত পাইছে। বাইদেউ আপুনিতো এইটো 3200 টকাত আনিছে নহয় জানো? গতিকে বাইদেউ 3200 টকাত আনিছে, আপুনি চিন্তা কৰক। গতিকে বাইদেউ 3200 টকাত ইয়াত সম্পূৰ্ণ বনাই আছে। গতিকে সম্পূৰ্ণ মানে কোনো কথা নাই, যিমানখিনি বনাব পাৰে সকলো বনাব পাৰে। গতিকে ইয়াৰ তাপটো এনেকুৱাই আছে, গতিকে আমি ভাবিব নোৱাৰোঁ, একদম কম খৰচতে হ'ব পাৰে। গতিকে ইয়াকে কৈ আজি আপোনালোকক এইটো কাৰণে দেখালোঁ, কাৰণ আমি যি কৰ্ম কৰিবলৈ গৈ আছোঁ আপোনালোকে হয়তো বহুতে ভাবিব পাৰে যে তেওঁলোকে কৈছে যে চৌকা এটা দিম, কিন্তু কি চৌকা দিব একো কথা নাই। গতিকে সেইটো কাৰণে আপোনালোকক দিয়া হ'ব, এইটো চৌকাই দিয়া হ'ব। গতিকে এই চৌকাটো আপোনালোকৰ 1000জন আমি কুপনৰ ব্যৱস্থা কৰিছোঁ, 1000জনেই পাব। হয়তো আপুনি 100 টকাটো পাব পাৰে, হয়তো আপুনি 2800 টকাটো পাব পাৰে, কিন্তু পোৱাটো 100% চিয়'ৰ আৰু গেৰাণ্টি। আৰু যদি কোনোবা ব্যক্তিয়ে যদি লৈ পেলাই কুপনটো লৈ 2-3 সপ্তাহ চলোৱাৰ পাছত যদি পইচাটো দিব নোৱাৰে, তেওঁৰ কাৰণে আমি এটা অপশ্যন ৰাখিছোঁ, যদি তেওঁ বাদ বাকী টকাকেইটা লৈ আহে তেতিয়া চৌকাটা তেওঁ লৈ যাব পাৰিব আমাৰ পৰা, কোনো কথা নাই। গতিকে ইয়াকে কৈ আমি আজি বাইদেউ ঘৰলৈ আহি আপোনালোকক দেখাই ইয়াত আমি সামৰণি মাৰিছোঁ। আশা কৰোঁ জানুৱাৰীৰ পৰা সেই কৰ্মভাগ আমি আৰম্ভ কৰা হ'ব। গতিকে সকলোৱে যাতে আমাৰ লগত যোগাযোগ কৰিব আৰু আপোনালোকৰ সহায় সহযোগতে ঈশ্বৰৰ কৰ্ম কৰিবলৈ আগবাঢ়িম, য'ত মন্দিৰহে হ'ব, কোনো ঘৰ বা কাৰোবাৰ বেনিফিটৰ কাৰণে কৰ্ম কৰা হোৱা নাই। কৃষ্ণ।